নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ জন্ম মৃত্যু পঞ্জীয়ন কেন্দ্ৰৰ মুখ্য তত্ত্বাৱধায়ক তথা পৰিসংখ্যা সহায়ক শচীন্দ্ৰ মোহন মেধিক অৱসৰ দিনটোতে উষ্মবিদায়ী সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ ৩৭টা জন্ম মৃত্যু পঞ্জীয়ন কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত পৌৰোহিত্য কৰি নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ ফণী পাঠকে কয় যে চৰকাৰী চাকৰি কৰিলে এদিন সকলোৱে অৱসৰ ল'বই লাগিব। কৰ্তব্য নিষ্ঠা আৰু সততাৰে চাকৰি জীৱনৰ সমাপ্তি কৰাৰ পাছতো চাকৰিৰ অৱসৰত উষ্ম বিদায়ী সম্বৰ্ধনা পোৱাটো জীৱনৰ আন এক সফলতা। বহুমুখী স্বাস্থ্যকৰ্মী কল্যাণ কুমাৰ বৰাই সাৱলীলভাৱে আধৰা আৰু মুকুতাৰ ৰাজাই উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকি জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰে কয়, জন্ম মৃত্যু পঞ্জীয়নৰ দৰে জটিল কাম এটা সমগ্ৰ জিলাখনতে ইমান সুচাৰুৰূপে চলোৱাটো শচীন্দ্ৰ মোহন মেধিৰ দৰে দায়িত্বশীল ব্যক্তিৰ বাবেহে সম্ভৱ। অনুষ্ঠানটোৰ উদ্যোগতাসকলে শচীন্দ্ৰ মোহন মেধিক শৰাই গামোচা, চেলেং সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা আদিৰে বিদায় সম্বৰ্ধনা জনায়। বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি নষ্টালজিক হৈ পৰা মেধিয়ে কয় যে মই আজি আপ্লুত, আপোনালোকে দিয়া এই সন্মান মই সদায় মনত কঢ়িয়াই লৈ ফুৰিম। নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ ফণী পাঠক আৰু জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰৰ এনে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আৰু আয়োজন কৰাৰ বাবে উদ্যোগতাসকলৰ শলাগ লয়। অনুষ্ঠানটোত জিলাখনৰ জন্ম মৃত্যু কেন্দ্ৰসমূহৰ কৰ্মচাৰীবৃন্দ উপস্থিত আছিল। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7। আমাৰ কোভিডে মেডিদাক ধাৰাসায়ী কৰিছিলে, আপোনালোকেও গম পায়। তেতিয়া আমি অলপ ভয় খাইছিলোঁ। মোক এজনে কৈছিল যে কোভিডৰ কাৰণে বহুত খেলি মেলি হৈছে, মেধিদাৰ কিবা অনিষ্ট হ'ব নেকি? তেতিয়া মই কৈছিলোঁ যে মেধিদাৰ একো অনিষ্ট নহয়, কাৰণ মেধিদাৰ অনিষ্ট কৰিবলৈ হ'লে যম দেৱতায়ো ভাবিব লাগিব, কাৰণ যদি কিবা খেলি মেলি কৰে যমৰো ৰেকৰ্ড নোহোৱা হ'ব। মই তেতিয়া তেনেকৈ নিজেও সাহস লৈছিলোঁ আৰু মোক যোনে কৈছিলে মই তেওঁকো আশ্বাস দিছিলোঁ যে মেধিদাৰ কোনোদিনে বেয়া নহয়। আৰু আজিৰ এই সভাতে মই মেধিদাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু খুব বেছি দীঘলীয়া নকৰোঁ, কাৰণ খোৱা বোৱাৰো আয়োজন কৰিছোঁ। এতিয়া ৩৭ বছৰীয়া চাকৰি কৰিলোৱে, গতিকে এনেকেই যাতে সকলোৱে শুদ্ধভাৱে কামখিনিতো শুদ্ধ হ'বই লাগিব। আজি আমাৰ প্ৰতিটো কামতে আইনৰ মেৰপেচ পৰি যায়, সেইটো কিন্তু অলপ নজৰ ৰাখি কামখিনি কৰিব লাগিব। আৰু ৰাইজক যাতে ব্যৱহাৰ পাতিখিনিও ভাল কৰিব লাগিব, যাতে কোনেও যাতে ভাল মানুহ এজন বুলি ক'ব পাৰে, তেনেকুৱা কিছুমান মনত এটা নিজৰ হেৰি লৈ কামখিনি কৰি যাব। মই বেছি বাৰ্থডে ওপৰত বেছি ক'বলৈ একোৱেই নাই, কিন্তু কৰাখিনিৰ ওপৰতো কেতিয়াবা কমপ্লিকেশ্যন কিছুমান আহে। কিবা হ'লে, কিবা অসুবিধা পালে ফোন কৰিলেও মই যিখিনি জানো মই সহায় কৰিম, আৰু তেনেকেই যাতে সকলোৱে কাম কৰি যায়। আৰু মই বেছি ক'বলৈও ছাৰ ইমান কথা ক'বলৈও মোৰ ইমান হেৰি নাইকিয়া হৈছে, মনটো দুখো লাগি আছে ছাৰ। গতিকে সকলোলৈকে শুভেচ্ছা থাকিল, সকলোৱে ভালে ভালে কামবিলাক কৰি যাব।